বিজেপিৰ আহি আছে নেকি মহাবিপদ এবাৰ বিজেপি দল ত্যাগ কৰি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই কৰিছে বিস্ফোৰক মন্তব্য যে অসমীয়াৰ শত্ৰু বিজেপি বুলি ক'লে ৰাজেন গোহাঁই মই তেল মাৰিব নোৱাৰো সম্পত্তি গঢ়িবও নোৱাৰিলো বিজেপিৰ পৰা পদত্যাগ কৰিয়ে বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁই আমি জনাই আছো প্ৰতিগৰাকী দৰ্শকক এক ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত বিজেপি দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ এটা ডাঙৰ কথা হৈ পৰিছে এই মুহূৰ্তত আমি জনাই আছো যে বিজেপি নেতায়ে পদত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে পদত্যাগ কৰিছে ৰাজেন গোহাঁয়ে আৰু এই মুহূৰ্তত ক'ব লাগিব পদত্যাগ কৰিয়ে বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে কৈছে যে অসমীয়াৰ ঘোৰ শত্ৰু বিজেপি জনজাতিকৰণ নকৰাটোৱে হৈছে বিজেপিৰ একমাত্ৰ বিফলতা বিজেপিত এতিয়া থকাৰ পৰিৱেশ নাই বুলি কৈছে ৰাজেন গোহাঁয়ে মই তেল মাৰিব নোৱাৰো সম্পত্তি গঢ়িবও নোৱাৰিলো লগতে কৈছে এই দলত থকাৰ যোগ্যতাও নাই বুলি কৈছে ৰাজেন গোহাঁয়ে মই বিশেষ একো নকওঁ বুলি কৈছে লগতে কৈছে জনতাই সকলো দেখিছে সকলো বুজিছে অৰুণোদয় আঁচনি পোৱা মহিলাও এইবেলি ভোট নিদিয়ে বিজেপিক এই কথা কৈছে ৰাজেন গোহাঁয়ে এয়া সময়ৰ আহ্বান বুলি কৈছে পদত্যাগ কৰিয়ে বিস্ফোৰক মন্তব্য ঘটাইছে ৰাজেন গোহাঁয়ে আমি পুনৰ কৈছো পদত্যাগ কৰিয়ে ৰাজেন গোহাঁয়ে ঘটাইছে বিস্ফোৰণ অসমৰ আটাইতকৈ বৃহৎ জনগোষ্ঠীটোৱে হ'ল আহোম জনগোষ্ঠী 30-35-40টা সিটত আহোম জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল এতিয়া কোনো এটা সমষ্টিতে জনগোষ্ঠীৰ অধিকাৰ নাইকিয়া কৰি দিলে কোনো এটা জনগোষ্ঠীৰ কোনো এটা সমষ্টিতে অধিকাৰ নাই জনগোষ্ঠীয় ভিত্তিত আজি কোনেও টিকটৰ দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠীসমূহ ভাঙি চুৰমাৰ কৰি দিলে আহোম কি হিন্দু নাছিল আহোম জনগোষ্ঠীটোক দুৰ্বল কৰাৰ উদ্দেশ্য কি এনে বিভিন্ন ধৰণৰ মন্তব্য পোহৰলৈ আহিছে লগতে ৰাজেন গোহাঁয়ে কৰিছে ডাঙৰ মন্তব্য আৰু এই মন্তব্য কৰাৰ পিছতে বিজেপি দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ এতিয়া সকলোৱে ক'ব ধৰিছে যে বিজেপিৰ দিন বেয়ালৈ আহিছে নেকি এক ডাঙৰ আপডেট আহি মুহূৰ্তৰ বিজেপিৰ দিন বেয়ালৈ আহিছে নেকি বিজেপি দলৰ পৰা জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কৰিলে পদত্যাগ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হৈছে বিজেপি দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ আৰু পদত্যাগ পত্ৰ আগবঢ়াই কৈছে গুৰুত্বপূৰ্ণ বিস্ফোৰক মন্তব্য যে কৈছে অসমীয়াৰ শত্ৰু হৈছে বিজেপিক অসমীয়াৰ শত্ৰু বুলি কৈছে লগতে কৈছে অৰুণোদয় আঁচনি পোৱা মহিলায়ো বিজেপিক ভোট নিদিয়ে এয়া সময়ৰ আহ্বান বুলি ক'লে ৰাজেন গোহাঁয়ে জনতাই সকলো দেখিছে সকলো বুজিছে বুলি ক'লে মই বিশেষ একো নকওঁ এইসমূহ কথা কৈ বিস্ফোৰক ঘটাই এবাৰ দল ত্যাগ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে আমি পুনৰ কৈছো এক ডাঙৰ খবৰ বুলি ক'ব লাগিব বিজেপিত এবাৰ বিজেপি বিপদৰ দিশে ঢাল খাইছে নেকি বিজেপিৰ দিন বেয়ালৈ আহিছে নেকি পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে যে অসমীয়াৰ শত্ৰু হ'ল বিজেপি জনজাতিকৰণ নকৰাটোৱে হৈছে বিজেপিৰ একমাত্ৰ বিফলতা বিজেপিত থকা এতিয়া কোনো পৰিৱেশ নাই মই তেল মাৰিব নোৱাৰো সেয়েহে সম্পত্তি গঢ়িবও নোৱাৰিলো গতিকে এই দলত থকাৰ কোনো যোগ্যতাও নাই মই বিশেষ একো নকওঁ জনতাই সকলো দেখিছে সকলো বুজিছে অৰুণোদয় আঁচনি পোৱা মহিলায়ো ভোট নিদিয়ে বিজেপিক এয়া সময়ৰ আহ্বান পদত্যাগ কৰিয়ে বিস্ফোৰণ ঘটাইছে ৰাজেন গোহাঁয়ে আমি পুনৰ কৈছো বিজেপি দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ এতিয়া বিজেপিতে মুখ্য আঘাত বুলি ক'ব পাৰি বিজেপিৰ দিন বেয়ালৈ আহিছে নেকি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কৰিলে পদত্যাগ বিজেপি দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা সিটত সিঁচৰিত হৈ আছিল ডিচাইডিং ফেক্টৰ আছিল এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদ্গীৰণ হৈ আহে নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে ন যাৰ হাতত সমষ্টিটোৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে আজি অসমীয়া ক'ত আছে কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত
কোনে কৰিছে? অশোক সিংহল। তেনেকুৱা অশোক সিংহল আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে, কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই। আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে। কিয়? লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে, য'ত 30-40 হাজাৰ ভোট আছিল। সেইখিনি 30-40 হাজাৰ ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত ভগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে? ক'ত অসমীয়াক তুমি স্থান দিছা? অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা। এনেকুৱা বহুত হেৰি আছে, উদাহৰণ আছে, মই এতিয়া নকওঁ, পাছত ক'ম। গৰম নহয়, মই চাইছিলোঁ সি কিবা এটা কৈছিলে, গৈছে, তাৰপিছত ওচৰত চাপি চালোঁ, তাৰ লগত কথা পাতিও চালোঁ। ক'ত তাৰ পাছৰ পৰা তাকতো অবজাৰ্ভ কৰি আছোঁ। ক'ত তেওঁতো একোৱে পদক্ষেপ নললে। যদি লৈছিলা তুমি ল'ব লাগিছিল। তোমাৰ লগত আমি থাকিলোহেঁতেন নহয়। তুমি কিয় ইমান মানে সাহস গোটাব নোৱাৰিলা? ফাইট দিছা যেতিয়া ফাইট দিয়া। সেইখিনি সাহসিকতা তোমাৰ থাকিব লাগিছিল। আৰে তাকেতো ক'লোঁ, সেইটোৱে তেওঁৰ নিজৰ ব্যক্তিত্বৰ পৰিচয় দিব না। মই কি ক'ম? ৰাইজেতো চাই আছে। তেওঁ ক'লেই নহ'ব তেওঁক মোক ভুগি আৰু কি ভুগি। আজি মোৰ কি সম্পত্তি আছে মইতো নাজানো। মোৰতো তেনেকুৱা মাটি কেলেংকাৰী নাই না। আজি তেওঁৰ যিটো মই নাজানো, তেওঁৰ ঘৰটো শুনিছোঁৱে কাৰোবাৰ মুখত, কিমান ডাঙৰ ঘৰ মই নাজানো। বহুত বিশাল ডাঙৰ ঘৰ বনাইছে বোলে। কথা চবটো তেনেকৈ হয় না। মইতো ভোগ কৰিবলৈ ক'লেতো মই এওঁক যদি যিজন আজি নেতৃত্বত আছে তেওঁক যদি তেল চেল মাৰি গৈ পেলাই একদম হয় সজু কৰি দিলোহেঁতেন, মইতো বিশাল সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন, নহয় জানো? আজি যিমানসকল আছে তেওঁলোকে সেই উদ্দেশ্যে তেওঁৰ শৰণাপন্ন হৈছে, হয়নে নহয়? কিয় কাৰণে? তেওঁলোকে শুৱে বায়ে ধন পায় বা ধন কামাব পাৰে। কিন্তু ৰাজেন গোহাঁয়ে সেইটো নকৰিলে, আৰু মই সেইটো কৰিবও নোৱাৰোঁ। সেইটো মই কৰিব পাৰিলে মই আজি ক্ষমতাশালী হ'লোহেঁতেন হয়তো, আৰু ধন টকা পইচাৰো বহুত ধনী হ'লোহেঁতেন। চাওক, মই এতিয়ালৈকে একো ভবা নাই। নিশ্চয় কিবা এটা মই চিন্তা কৰিম। আৰু মই চাওক, মানে ডেফিনেটলি মই হাগ্ৰামা মহিলাক খুব ভাল পাওঁ, আৰু মই এইটো ভাবোঁ যে তেওঁৱে একমাত্ৰ হ'ব পাৰে নেকি আপোনাৰ ওচৰত? নহ'ব বুলিও নকওঁ মই না, আৰু অন্যান্য আছে, কিন্তু অসম গণ পৰিষদক তেওঁলোকে নিজৰ স্বকীয়তা ৰাখিব নোৱাৰিলে। গতিকে সেই ভুল তেওঁলোকে যি কৰিলে, যাৰ কাৰণে আজি চবেই ভুগিব লগা হৈছে। চাই লওঁ অকণমান বিচাৰ জুৰিটো বেয়া ল'ৰা নহয়, ভাল ল'ৰা। তেওঁ যদি আজি যিটো ব্যক্তিত্ব তেওঁ দেখুৱাইছে সেইটো যদি তেওঁ কণ্টিনিউ কেৰি ফৰৱাৰ্ড কৰিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি তেওঁ এজন ভাল লিডাৰ। কিন্তু মই এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই দলীয় কাৰ্যকৰ্তাৰ লগত। তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ বিপদ। এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন, কোনো ভোট নিদিয়ে। চাওক, তাতেতো লাখ মহিলা আছে, জুবিন অনুৰাগী মানুহতো বহুত আছে না। গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয়, সেইটো চাবচোন তেওঁলোকে গম পাব। মই আজি একো বিচৰা নাই, আৰু মই কোনো পলিটিকেল এম্বিশ্যন লৈ মই আজি দল ত্যাগো কৰা নাই। মোৰ মনৰ যিটো ক্ষোভ আছে সেইখিনি প্ৰকাশ কৰিলোঁ, কিন্তু মই নতুন এটা চিন্তাধাৰাৰে আকৌ অসমখনৰ সেৱা কৰিব পাৰোঁ নেকি এইটো চেষ্টা কৰিম। যদি কোনোবা ৰাইজে মোক সহযোগ কৰে, সমৰ্থন দিয়ে বা মোৰ ওচৰলৈ আগবাঢ়ি আহে, তেতিয়া মই কৰিম, আৰু নহ'লে নাই। কথাই নহয়, বহুত কথা আছে ইয়াত। কাৰণ মই কৈছোঁ যে আজি অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয়, মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি। শুনিতো আচৰিত পাব আপুনি, নহয় জানো? আজি অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ